সংস্কৃতি বিভেদৰ বাবে নহয়, সংস্কৃতি হৈছে সমন্বয়ৰ বাবে। এটা সময়ত আমি সংস্কৃতিক বিভেদৰ বাবে প্ৰয়োগ কৰিছিলো। আমাৰ সংস্কৃতিটো ডাঙৰ, আমাৰটোৱে আটাইতকৈ মহান। কিন্তু যেতিয়া আমি কব আৰম্ভ কৰিলো অসমৰ প্ৰতিটো সংস্কৃতিয়ে মহান, প্ৰতিজন ব্যক্তিয়ে মহান, তেনেকৈ অসমত বৰ অসমৰ নিৰ্মাণৰ কামো সমান্তৰালভাৱে আজি আগবাঢ়িব। যেতিয়া অসমীয়া লোকে বড়ো সমাজৰ নৃত্য চাব চেষ্টা কৰে, বড়ো সমাজে বিহুক লৈ আনন্দ কৰে, তেতিয়াই বৰ অসমৰ কাঠামো নিৰ্মাণ হয়। আমাৰ প্ৰচেষ্টা আছিলে যে 5টা বছৰত আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম্পদসমূহক বিশ্বৰ বৰসবাহলৈ লৈ যাম। আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে আমি কৰি অহা কামবিলাকে আজি অসমত জাতি উপজাতিৰ মাজত সমতা আৰু সমন্বয়ৰ সৃষ্টি কৰিছে। আমি যি ধৰণে ইয়াতে বাগৰুম্বা নৃত্য দেখিলো, 30 তাৰিখে মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক লৈ যাম ধেমাজিলৈ মিচিং কালচাৰেল ফেষ্টিভেল উদ্বোধন কৰিবলৈ। অৰ্থাৎ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সমতাৰ অনুভৱ কৰক, সমন্বয়ৰ অনুভৱ কৰক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন বৰ অসমৰ নিৰ্মাণৰ কথা কৈছিল, জাতীয় অভিমান ত্যাগ কৰি সমতাৰ আদৰ্শৰে, সমন্বয়ৰ আদৰ্শৰে আমি বৰ অসমৰ নিৰ্মাণৰ কামত নিজক উৎসৰ্গা কৰো। মই দেখা পাইছো, মই অনুভৱ কৰো যে 5টা বছৰৰ প্ৰচেষ্টাই আজি আমাৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিছে, সমতাৰ সৃষ্টি কৰিছে। আৰু আমি যদি এনেকৈ অনাগত কেইটামান বছৰ কাম কৰি যাওঁ, আমাৰ অসম সঁচাকৈ বৰ অসমলৈ নিৰ্মাণ হব আৰু আমি জাতিৰ পৰা মহাজাতিলৈ ৰূপান্তৰ হম।